অনুজ মোৰ কিন্তু আমনি লাগি গৈছে কি আমনি লাগিছে মোক আমনি লাগিছে নেকি তোমাৰ নহয় অনুজ তোমাক কিয় আমনি লাগিব তোমাক মই ভাল পাওঁ তোমাক আমনি লগা নাই কিন্তু তোমাৰ মাৰ এই ব্যৱহাৰবোৰ মোৰ ভাল নলগা হৈছে সদায় সদায় প্ৰতিটো কামতে খুটখাট কিয় ধৰি থাকে মোক মোৰ মতে কাম কৰিব কিয় নিদিয়ে মা আগৰ দিনৰ মানুহ মায়ে এই ঢুটি নীতিবোৰ বেছি ধৰে মাক মাৰ মতে চলিবলৈ দিয়া আৰু তোমাৰ মাক মাৰ মতে চলিবলৈ দিব লাগে আৰু মই তোমাৰ মাৰ আঙুলি মূৰত নাচি থাকিব লাগে তুমি কি বুলি ভাবিছা মোক সেইখন ঘৰৰ চাকৰণী নে তোমাৰ ৱাইফ আৰে মাৰ কিছুমান কথা এৰা ধৰাকৈ তুমি চলিব লাগিব মাৰ বয়স হৈছে নহয় শুনা মাৰ বয়স হৈছে গতিকে বয়সীয়াল মানুহ যিদৰে থাকে সেইদৰে থাকিব লাগে বোৱাৰীয়েকৰ প্ৰতিটো কামতে খুটখাট ধৰি থকাৰ তেওঁৰ কোনো প্ৰয়োজন নাই মুখৰ আগত ভাত দিছো চাহ দিছো বছ শান্তিৰে বহি সেইখিনি খাওক আৰু টিভিটো সন্মুখত আছে সেইটো চাই চাই বহি থাকক তেখেতকতো মই কৰা নাই এইটো কাম কৰক সেইটো কাম কৰক বুলি ঘৰখনৰ কামখিনি মই কৰিব পাৰিম কিন্তু তেখেতে মই কৰা কামৰ প্ৰতিটো কামৰে খুট ধৰি থাকিব এইবোৰ মোৰ ভাল নালাগে আমনি লাগি গৈছে আৰু মোৰ এইবোৰ তিহা মা এনেকুৱাই আগতে বাইদেউৰ লগতো কাম বনবোৰতে এনেকৈ খুটখাট লাগি থাকে বাইদেৱে কৰা কামবোৰ মাৰ পচন্দৰেই নহয় কিন্তু মই সকলো কথাৰ সহ্য কৰি থাকিব নোৱাৰো সহ্যৰ এটা সীমা থাকে আজি যদি তোমাৰ লগত মোৰ মায়ে তেনেকুৱা কৰিলেহেঁতেন তুমিও সহ্য কৰিব নোৱাৰিলাহেঁতেন মই এইবোৰ ভাল নাপাওঁ আৰু ৰবাচোন তুমিতো মোক ভাল পাই বিয়া পাতি আনিছিলা তুমি যে মোক অলপো ছাপোৰ্ট নকৰা একদম মাকে ছাপোৰ্ট কৰি থাকা কিয় তোমাৰ মোৰ প্ৰতি থকা ভালপোৱাখিনি বিয়া পতাৰ পিছত শেষ হৈ গ'ল নেকি আগতেচোন ৰাস্তাইদি যাওঁতে মোক ল'ৰা এটাই বেয়াকে ক'লেও তোমাৰ গা পুৰিছিল তুমি মোক লগত ৰাখি সেই ল'ৰাটোক দম দিছিলা এতিয়া কি হ'ল তোমাৰ মায়ে মোৰ প্ৰতিটো কথাতে প্ৰতিটো কামতে খুট ধৰি মোক কথা শুনাই তেতিয়া তোমাৰ মুখৰ পৰা এষাৰ মাত নোলাই কিয় মাক উত্তৰ দিব নোৱাৰা কিয় তোমাৰ কথাখিনিত যুক্তি আছে কিন্তু কি কৰিবা মা মা হয় ন মাক যদি এতিয়া মই তোমাৰ হৈ বুজাবলৈ যাওঁ মায়ে ভুলহে বুজিব ভাবিব সি ঘৈণীয়েকৰ তলত চলিছে ঘৈণীয়েকৰ কথা মতে কাম কৰিছে গতিকে মা যেনেকুৱা সেইদৰেই তুমি গ্ৰহণ কৰিবলৈ চেষ্টা কৰা মানিছো কিন্তু তোমাক অনুজ এনেকৈ মানুহৰ চেঞ্জ হোৱাটো ভাল নালাগে আজি কথা নিজৰ ঘৰৰ মানুহলৈ আহিল নহয় এতিয়া তুমি মোক বচাবলৈ বা মোৰ হৈ মাত মাতিবলৈ ইচ্ছুক নহয় হ'ব দিয়া ঠিকেই আছে যোৱা যোৱা অফিচ যোৱা তুমি মোক ভুল নুবুজিবা তিখা টিফিন পেক কৰিলা হয় কৰিলো ঘৰখনৰ সকলোবোৰ কাম কৰাৰ লগতে তোমালৈ টিফিনত বিধে বিধে ৰান্ধি পেক কৰি ৰেডি কৰি থৈছো লৈ যোৱাগৈ থেংক ইউ বাই তিখা থেংক ইউ বাই তিখা মই এইখন ঘৰৰ চাকৰণীহে যেনিবা অলপো ভাল নলগা হৈছে মোৰ আমনি লাগি গৈছে আৰু এইখন ঘৰত অনুজো চেঞ্জ হৈছে এতিয়া মাকক একো ক'ব নোৱাৰে আগতে ল'ৰাবোৰক ঠিকছে গালি দিয়ে কিজানি সেই মোক জোকোৱা প্ৰপ'জ কৰা ল'ৰাবোৰেই ভাল আছিল অনুজতকৈ সিহঁতেই কিজানি মোৰ হৈ মাত মাতিলেহেঁতেন অনুজে একেবাৰে মাকৰ মুখত কথা এটাই ক'ব নোৱাৰে এইখন চাহ হ'ল নে কি হ'ল মা চাহ খাই কি বেয়া পাইছেনো মইচোন ভালকৈয়ে বনাইছিলো তোৰ মানত এইবোৰ চাহ ভাল হ'ব পাৰে কিন্তু মই এইবোৰ চাহ নাখাওঁ ক'লা পৰা চাহ খাই নি কোনোবাই ইমান ধুনীয়া চাহৰ কালাৰ হৈছে আপুনি ক'লা দেখিলে কেনেকৈ চাহচোন চাহ এটা ভালকৈ চাহ চকু মেলি মোৰ পুনৰ চোৱাৰ কোনো প্ৰয়োজন নাই মই নিজেই বনাইছো আৰু নিজেই খাইছো গম পাওঁ খালিও তই আৰে তোৰ শাহুৰক চাহ দি থৈ গলি তোৰ শাহুৰে চাহ নোখোৱাকে তই খালি যে ঐ সেইবোৰ কি বোৱাৰীও তই ডাঙৰক সন্মান কৰিব নাজান একো নীতি নিয়ম নাজান তই নীতি নিয়ম চাহকাপ খোৱাৰ লগতো কিবা নীতি নিয়ম থাকে নেকি হেৰ তোৰ বাপেৰ মায়ে তোক একো নিশিকালে নেকি একোৱেই নাজান শাহুৱে শহুৱেকে নোখোৱাকৈ বোৱাৰীয়েকে খাব নেপায় মহাপাপ হয় মা আপোনাক মই সন্মান কৰোঁ কাৰণ আপুনি মোৰ মানুহজনৰ মাক গতিকে মোৰো মা হয় কিন্তু আপুনি সুবিধা লৈ মোৰ মা আৰু দেউতাক আজৰি নানিব মোৰ মা আৰু দেউতাক লৈ একো কথাই শুনিব নোৱাৰো মই মোক মা দেউতাই ভাল সংস্কাৰে দিছিল কিন্তু মই জনা নাই নহয় যে এইখন ঘৰত ইমানেই নীতি নিয়ম আছে সেইবোৰতো মই শিকি আহিলোহেঁতেন নীতি নিয়মৰ বিষয়ে ইমান আমি শিকি অহা নাই কাৰণ আমাৰ ফালে ইমান নীতি নিয়ম নাই মোৰোতো দাদা নবৌ আছে মোৰ নবৌয়েওচোন মাহঁতক চাহ দি নিজেই আহি ভিতৰত খায় মাহঁতৰ খাই হ'ল নে নাই তাৰ খবৰ নাৰাখে অৱশ্যে ভাত খাবলৈ ৰৈ থাকে সেইটোতো ময়ো কৰো আপুনি ভাত খোৱাৰ পিছতহে মই ভাত খাওঁ ঐ বৰ ডাঙৰ ডাঙৰ কথা নকবি তই ইমান ডাঙৰ কথা ক'বলৈ সাহস ক'ত পালি তই কি ভাবিছ
তোৰ সকলোবোৰ কথা মই সহ্য কৰি যাম। তোৰ বাপে মাৰক নাজুৰি কাক আজুৰিব লাগে, হেকো নীতি নিয়ম নাজানো, হেকো এই কাম এটা ভালকৈ কৰিব নোৱাৰ। যা মোৰ বাবে ভালকৈ চাহ একাপ বনাই আন, গাখীৰতে বনাবি। সিদিনা গাখীৰতে চাহপাত দি মই আপোনাক চাহ বনাই দিছিলো, খাই আপোনাৰ কি হ'ল? গেছ হোৱা নাছিল জানো? সেয়া পাহৰি গ'ল। পেটটো অলপ আমনি কৰি থাকিলেহে মনত থাকে আপোনাৰ যে কিবা বস্তুৱে অপকাৰ কৰে। ঠিক আছে, আপুনি কৈছে যেতিয়া বনাই দিম বাৰু, কিন্তু পিছত গেছ হৈ চটফটাই থাকিলে মোক নামাতিব। পানী দে, নেমু পানী চেপি দে, কিবা কিবি দৰৱ দে। আৰু আৰু অনুজক যে একেবাৰে নকব। অনুজ? ঐ, তই তোৰ গিয়েৰকো সন্মান কৰিব নাজান নেকি? তোৰ মাৰ বাপেৰে তোক নিশিকালে নেকি যে গিৰিয়েকৰ নাম ধৰি মাতিব নাপায়? আৰে সি আৰু মই একেখন কলেজতে পঢ়িছিলো। সি মোতকৈ 1 বেষ্টৰ আগৰ আছিল। সি আৰু মই বন্ধুৰ দৰেই আছিলো। তেতিয়াই মই তাক অনুজ বুলি মাতিছিলো, আৰু এতিয়ানো তৎক্ষণাতে অনুজ দাদা হেৰা হেৰি এনেকৈ কেনেকৈ মাতো? মাতিব লাগিব। তই বিয়া হৈ আহিলি, তই এতিয়া তাৰ নামৰ শিৰত সেন্দুৰ ললি। তই মোৰ ল'ৰাটোক কঁকালতে মাৰিব বিচাৰিছ নেকি নাম কাঢ়ি লৈ, হা? ঠিকেই। ঘৈণীয়েকবোৰে চাই বোলে হাতলৈ, মাকবোৰে চাই মুখলৈ। মাকৰ মনহে পুৰিব ল'ৰাটোক লৈ। তই আৰু সি কি আনি দিছে, কি খুৱাইছে, এইবোৰতহে গুৰুত্ব দিবি। যা যা, তই নিজৰ মাৰৰ ঘৰতে থাকগৈ। ইমান একো নীতি নিয়ম নাজানো, এমাহমান থাকি এইবোৰ শিকি আহগৈ যা। মোৰ মায়েও নাজানে এইবোৰ নিয়ম। হয় অ', ক'ৰ পৰা জানিব? জনা হলে তোক শিকায়ে পঠিয়ালেহেঁতেন। যা গাখীৰতে চাহ একাপ বনাই আন। মোৰ গেছ হয় কি হয় তই তাৰ চিন্তা কৰিব নালাগে। হ'ব। আৰে ইমান ধুনীয়াকৈ সাজি কাচি, ইমান ধুনীয়াজনী হৈ, ডিঙিত সেইডাল ইমান ডাঙৰ নেকলেছ পিন্ধি কলৈ যাব ওলাইছা আইজনী? মা, এই কথাটোকে এনেকৈ লেনিয়াই ইনচাল কৰাৰ দৰে নুসুধি ভালকৈ সুধিব নোৱাৰিনে যে বোৱাৰী তুমি কলৈ যাবলৈ ওলাইছা? হয়নে কি? তুমি সকলো কামে কাজে পৰিপূৰ্ণ যে, সেইবাবে তোমাক মৰমত মাত এষাৰ দিবলৈ মন নাযায়। হয় নেকি? ইয়াৰ মাজতো মোৰ কাম কাজৰ কথাহে উলিয়াইছে। ঠিকে আছে দিয়ক, আপোনাৰ স্বভাৱনো ক'ত সলনি হ'ব? তই মোৰ স্বভাৱ চৰিত্ৰৰ ওপৰত আঙুলি তোৱালি যে। ঐ, তই সাহস ক'ত পালি এনেকৈ মোক কথা ক'বলৈ? সেই কথাটো আপুনি ভাবি থাকক। মই এতিয়া মোৰ বান্ধৱী এজনীৰ বিয়া খাই আহোঁগৈ। সিদিনা ইয়ালৈ আহি যে মাতি থৈ গৈছিল, আপুনি যে মূৰত হাত ফুৱাই আশীৰ্বাদ দিছিলে যে তাই সংসাৰ সুখৰ হওক, তেতিয়াই আপুনি তাইক কৈ গৈছিল নহয় মোক আগদিনাই পঠিয়াব বুলি। মই পিছে কালি নগলো, আজিহে যাম। আজি বিয়ালৈ যাম, কালিলৈ তাইক পঠিয়াইহে আহিম। হয়নে? সেই সিদ্ধান্ত তই নিজেই ললি, কাৰণ আপুনিয়ে সিদিনা কৈছিল মানুহবোৰ এক কথাৰ হ'ব লাগে, আৰু আপুনিয়ে সিদিনা মোক কৈছিল যে ডাঙৰৰ কথা আখৰে আখৰে পালন কৰিব লাগে। আপুনি মোতকৈ ডাঙৰ, আপুনি মোক আগদিনাই পঠিয়াম বুলি কৈছিল বিয়ালৈ 2 দিন থকাকৈ। আপোনাৰ কথা মই ৰাখিছো দিয়ক, 2 দিন থকাকেও নহলেও এদিনেই থাকিমগৈ বাৰু। বা, তই মানে বৰ আগবাঢ়িছ। আৰু ৰচোন ৰ, তই যে মোক কলি সেইটো আপুনি ভাবি থাকক বুলি কিহৰ কথা কলি? মই আপোনাৰ মুখত উত্তৰ দিবলৈ সাহস কেনেকৈ পালো? কি? মই আহিছো। আপোনাৰ বাবে ভাত ৰান্ধি ডাইনিঙতে সজাই থৈছো, খাই ল'ব। মই একো নোখোৱাকৈ আহিছো, বিয়াতে খাম, কাৰণ আপুনি নোখোৱাকৈ মই খাব নাপাই যে। ঐ ৰ, মূৰত উৰণিখন লৈ যা, আৰু বিয়া ঘৰত উৰণি লৈ থাকিবি। মানুহে দেখিব, সেয়ে ক'ব নহয় যে প্ৰমিলাৰ বোৱাৰীয়েকৰ মূৰত উৰণিয়েই নাই। চুলি গুচা মেলি লৈছ বাৰু, ডিজাইনত মেলিয়ে ল, কিন্তু মূৰৰ উৰণিখনে চুলি গুচা ঢাকি ৰাখিবি। প্ৰমিলাৰ সন্মান ৰাখিবলৈ গৈ মই মোৰ বান্ধৱীৰ বিয়াত উৰণি টানি ফুৰিব নোৱাৰো দেই। আপোনাৰ কোনো সম্পৰ্কীয় মানুহৰ ঘৰৰ বিয়া খাবলৈ যাবলৈ ওলোৱা নাই মই। মোৰ বান্ধৱীৰ বিয়া খাবলৈহে ওলাইছো, তাত আপোনাৰ সম্পৰ্কীয় মানুহ নাথাকে। মই উৰণি নলওঁ। তই উৰণি কিয় নলবি? সেইবোৰ বোৱাৰী আজিকালি উৰণিখন মূৰত ল'বলৈ লাজ পায়। ঐ, উৰণি লৈ চুলি গুচা ঢাকি ৰাখিবি। দীঘল চুলিত মতা মানুহৰ চকু পৰে, আৰু এইবোৰ সুবিধাজনক নহয়। এতিয়া তই বেলেগৰ পত্নী। মা, যাৰ য'ত চকু পৰে পৰি থাকক দিয়ক। মোৰ মনটো যদি শুদ্ধত থাকে, কোনে মোক কি কৰিব পাৰিব? আপোনাৰ পুতেকৰ জীৱনৰ পৰা মই কলৈকো হেৰাই নাযাওঁ, চিন্তা নকৰিব। আহিছো। হে আজিকালি বৰ বৰ কথা একো কবয়ে নোৱাৰি। ৰ, চিধা লগাব লাগিব। এই প্ৰমিলাৰ বোৱাৰী ইমান চটচটি হলে নহব। মই আগতে শহু শাহুৰ ওচৰত একেবাৰে মেকুৰীটোৰ দৰে শুই থাকো, কিন্তু এতিয়া তাই বাঘটোৰ দৰে মোৰ সন্মুখত গৰ্জি দেখাবলৈ আহিছে। এয়া মোৰ সহ্য নহয়।
অনুজ, মা কিয় আহিছে বিয়ালৈ? গাঁৱৰ বিয়া এখনলৈকে মা নাযায়, আকৌ ইয়াৰ বিয়ালৈ কিয় আহিছে? নাজানো, মায়ে মোক ক'লে বোলে তীখাৰ বান্ধৱীয়েকৰ আজি বিয়া, তীখাটো গ'লেই, মোকো লৈ যাচোন। মই বোলো কিয়? তুমিচোন গাঁৱৰ বিয়া এখনলৈকে নোযোৱা, আকৌ আজি তীখাৰ বান্ধৱীয়েকৰ বিয়ালৈ যাবানে? তাকো ইমান দূৰলৈ? কৈছে যাম, তো কিয় নাযাম? মাতিছেহি ইমান ধুনীয়াকৈ ছোৱালীজনীয়ে, যাবতো লাগিবই, সেই বুলিয়েইতো আহিছে। হে ভগৱান, মই এতিয়া কি কৰিম? মই যে লেহেংগাৰ এযোৰ অৰ্ডাৰ দি আনিছিলো, সেইযোৰ এতিয়া মই ক'ত পিন্ধিম, কেনেকৈ পিন্ধিম? মা বাৰু কিয় আহিব লাগে? জানানে, আহোঁতে মোক কৈ পঠাইছে বোলে উৰণি টানি থাকিব লাগে, চুলি গুচা ঢাকি ৰাখিব লাগে। এতিয়া বাৰু মই সেই লেহেংগাৰযোৰ পিন্ধিলে কেনেকৈ, মানে মই কি কৰোঁ? নিজৰ পচন্দ মতে একো এটাই কৰিব পৰা নাই। অনুজ, তুমিচোন মোক বিয়াৰ আগত বৰ কথা দিছিলা যে বিয়াৰ পিছত মই মোৰ মতে জীয়াই থাকিবলৈ পাম। নাই, এতিয়া মই সেই ঘৰখনততো নিজৰ মতে জীয়াই থাকিবলৈ পোৱা নাই। মোৰ বান্ধৱীৰ বিয়ালৈ আহিও শান্তিৰে বিয়াখনত এনজয় কৰিব পৰা নাই। কিয় বাৰু মা আহিব লাগে? মনে মনে কোৱা কথাবোৰ, কেনেবাকৈ যদি মায়ে শুনে ভাবিব তাই বান্ধৱীয়েকৰ বিয়ালৈ আহিলত বেয়া পাইছে। আৰে মই বেয়া পোৱা নাই, আহিছে ভালেই পাইছো। মোৰ বান্ধৱীৰ বিয়ালৈ যে আহিবৰ মন কৰিছে, কিন্তু সেই মানুহজনী অলপতো বুজা হলে, এতিয়াৰ যুগৰ মানুহবোৰৰ দৰে হোৱা হলে। আৰে বহুত আগৰ দিনৰ মানুহ এতিয়াও জীয়াই আছে, আৰু বহুতে নিজক যুগৰ লগত পৰিৱৰ্তন কৰিছে, কিন্তু আমাৰ মা কিয় এনেকুৱা বাৰু? তোমাকচোন সেইদিনাই মই কৈছো, হ'ব দিয়া, মা থকালৈকে মাৰ লগত এডজাষ্ট কৰি যোৱা, মায়ে বিচৰা ধৰণেৰে। অনুজ, বিয়া দিনাৰ পৰা আজিলৈকে সেইখিনিয়েইতো মই কৰি আহিছো, কিন্তু মোৰ নিজস্ব বুলিও এটা লাইফ আছে, মোৰ নিজৰো এটা মন আছে, পুৰণীয়া মন। মোৰ এটা মন আছে নিজক নিজৰ মতে ৰখাৰ। সজাবৰ মন যায় মোৰ বান্ধৱীৰ বিয়াত, বা মোৰ কোনোবা ৰিলেটিভছৰ বিয়াত মোৰো এনজয় কৰিবৰ মন যায়। তোমালোকৰ গাঁৱৰ বিয়াবোৰতো উৰণি টানি টানি বিয়া খাই থকাই যায়। এতিয়াতো মোৰ মতে অলপ ষ্টাইলত বিয়া এখনত থাকি ফটো দুখনমান মাৰি ফেচবুকত দিবৰ মন যায়। নহ'লেতো আৰু ফেচবুকত ফটো নিদিয়া কিমান দিন হ'ল, ভালকৈ ৰুমৰ ভিতৰৰ বাহিৰে ক'তো ফটো এখনো মাৰিব নোৱাৰি মাৰ পৰা। জানানে, মোৰ লগৰ ফ্ৰেণ্ডবোৰে মোক হাঁহে, এতিয়া যে আৰু হাঁহিব। ইয়াতো মোৰ লগৰ সকলোবোৰ আহিব, মই যদি উৰণি টানি ফুৰো মোক নাহাঁহিব জানো? তুমি প্লিজ মাক বুজোৱাচোন। মই মাক কেনেকৈ বুজাম? মই মাক এবাৰ কৈছিলো, আহি পায়ে তোমাক দেখি মায়ে কৈছে এই উৰণি লোৱা নাই যে। মই বোলো তাই বান্ধৱীয়েকৰ বিয়াহে, আমাৰ গাঁৱৰতো কোনো নাই, নালাগে দিয়া উৰণি ল'ব। তেতিয়া মায়ে ক'লে বিয়া হৈ অহাৰ পিছত তাই বোৱাৰী, মাকৰ ঘৰতে বিয়া হওক বা যাৰে ঘৰতে বিয়া নহওক, বিয়ালৈ বহু সংখ্যক মানুহ আহিব, আৰু সেই মানুহবোৰৰ মাজত আমাৰ ফালৰ চিনাকি মানুহ ওলাব, তাই উৰণিখন কিয় লৈ নাথাকিব? সেইদৰে ক'লে। আৰু মই তেতিয়া মাক ক'লো, মা এইবোৰ পুৰণা নীতি নিয়মবোৰ বাদ দিয়াচোন। তেতিয়া মোক মায়ে ক'লে তই চুপ থাক, পুৰণি নীতি নিয়ম নধৰিলে ঘৰখন নচলে। মই কি ক'ম আৰু কোৱা? বেছিকৈ কৈ থাকিলে মায়ে মোক বেয়াহে পাব। হয় হয়, মায়ে তোমাক বেয়া পাব বাবে মাৰ সকলো কথা সহ্য কৰি গৈ আছা, আৰু মই তোমাক বেয়া পোৱা ভাল পোৱাৰ তোমাৰ কোনো গুৰুত্বই নাই। হ'ব দিয়া। আৰে মোক ভুল নুবুজিবাচোন। নাই বুজা, মা কিমান সময় ইয়াত থাকিব? মই আজি ৰাতি থাকিম। কি? আপুনি ৰাতি থাকিব? মই ৰাতি থাকিম। কি হ'ল তোমাৰ? মৰিলো আৰু মই। মা, তুমি এইবোৰ কি কৈছা? আমি থাকিব নোৱাৰো। হেই, আমি কেনেকৈ থাকিম? ঘৰ তলা মাৰি আহিছো নহয়, কিহৰ চিন্তা? আমি থাকিব লাগিব। বোৱাৰীজনীক ইয়াত অকলে থৈ মই ঘৰত কেনেকৈ শান্তিৰে থাকিম? আৰু তই নিজৰ ঘৈণীয়েৰক ইয়াত বিয়া খাবলৈ দি শান্তিৰে থাকিব পাৰিবিনে? কেতিয়াওতো নোৱাৰ। ঘৰত ছাতি ফুটি কৰি থকাতকৈ আমি থাকিয়েই দিওঁ। তইতো মোৰ কাৰণেহে ঘৰত থাকিবলগীয়া হ'ব, মই অকলে থাকিম বুলি, গতিকে ময়ো গুচি আহিছো। আমি বিয়াতে থাকিম। বেয়া কৈছো মই। মোৰ কি হ'ব? সেই বুঢ়ীজনী থাকিলে মই মোৰ মতে একো এটা এনজয় কৰিব নোৱাৰিম। মই এইখিনিৰ পৰা পলোৱাহে কথা। মই কাৰ ফালে মাতিম? এফালে মোক তীখাই ভুল বুজিব, আনফালে মায়ে। মই যাওঁ। অনুজ, মোৰ ফোন এটা আহিছিল, মই ৰিটাৰ্ণ কৰিবলৈ নহ'লে। ৰ'বা দেই, মোৰ ফোনটো ৰিটাৰ্ণ মাৰি লওঁ। মই জানো অনুজ, তোমাৰ কোনো ফোন অহা নাই, কিন্তু তুমি মাৰ মুখত একো এষাৰ কথা ক'ব নোৱাৰা বাবে গুচি গৈছা। বোৱাৰী, মা, আপোনাৰ বিয়নী মানে মোৰ মাহঁত আহিছে নহয়, সিহঁতৰ লগতে কথা পাতক আপুনি। মোৰ কাম আছে, মানে মই মোৰ বান্ধৱীৰ ওচৰলৈ যাওঁ। মূৰত উৰণি নাই যে, উৰণি লোৱা। ইয়াতো উৰণি ল'ব লাগে নেকি মা? মই কৈছো নহয়, তোমাৰ মা আৰু দেউতাক মই আপত্তি দিওঁগৈ নেকি যে বোৱাৰীক একো শিক্ষায়ে দি নপঠিয়ালে ঘৰত, জীয়েকক একো নিশিকালে ঘৰত, মোৰ ঘৰত তাই ডাঙৰকে সন্মান কৰিব নাজানে, মোৰ কথায়ে নুশুনে। আপুনি মিছা মিছিকৈ সাজি পাৰি এসোপামান কথা লগাব, মোৰ দেউতাক
প্ৰেছাৰ থকা মানুহ আপোনাৰ কথাটো বিশ্বাস কৰি প্ৰেছাৰ উঠাই দিব। আপুনি যি কৈছে তাকে শুনিম মই। উপায় নাই আৰু মোৰ। উপায় ক'ৰ পৰা হ'ব? মই জীয়াই থকালৈকে মোৰ নিয়মত চলিব লাগিব। মই যি নিয়মত বোৱাৰী হৈ আছিলো সেই নিয়মত তুমিও চলিব লাগিব বোৱাৰী। মই সেইযোৰ দেখিছিলো তাই অনলাইনত অৰ্ডাৰ দি আনিছে। মই কি সুধিলত দৰৱ বুলি কৈছে। আৰে তাই গা ধুবলৈ যাওঁতে চালো নহয়, সেই চুটি ব্লাউজটো, স্কাৰ্টটো আৰু জেলজেলীয়া চুৰ্ণিখন, সেইবোৰ মই মোৰ বোৱাৰীক সেইবোৰ পিন্ধে বুলিয়ে মই আজি ইয়ালৈ থকাকৈ আহিছো। এনেই মোৰ কি প্ৰয়োজন তাই বান্ধৱীয়েকৰ বিয়া খাবলৈ। মুঠতে এই প্ৰমিলাৰ নীতি নিয়ম কেতিয়াও ভংগ কৰিব নোৱাৰে, আৰু এই প্ৰমিলাৰ শাসনত বোৱাৰী চলিবই লাগিব। প্ৰমিলাক কোনেও হাঁহিব নোৱাৰে। আৰে বোৱাৰী, আজি দেখোন ফুটটো একেবাৰে ডলাখনৰ সমানকে লৈছা, কথাটো কি? মা, আপুনিয়েতো মোক কৈছিল যে ফুটটো ডাঙৰ কৰি ল'ব লাগে। এইবোৰ আগৰ দিনৰ নিয়ম বোলে। ফুটটো জিলিকি থাকিলে, ফুটটো গিয়েকে দেখি থাকিলে জিলিকা মুখখনৰ সৈতে, তেতিয়া বোলে গিয়েকৰ আয়ুস বাঢ়ে। কৰিছো আৰু মই আপোনাৰ কথা মতে সকলো কাম কৰিছো নহয়। মই এইটোনো কিয় নকৰো, এইটোও কৰিছো। ভাল বোৱাৰী, মোৰ বোৱাৰী ভাল। ভাল মই আজি যে আপোনাৰ মুখত মই ভাল বোৱাৰী বুলি শুনিছো। ৰতনৰ বোৱাৰীয়েকৰ কথা গম পালে হ'বলা ন? নাই, মই ৰতনৰ বোৱাৰীয়েকৰ কথা একো গম পোৱা নাই। ৰতনৰ বোৱাৰী ভাল বুলি শুনিছো। হয় নেকি? বৰ ভাল ৰতনৰ বোৱাৰী। ৰতনৰ বোৱাৰীয়ে বোলে ৰতনৰ ঘৈণীয়েকৰ কথা একোৱেই নুশুনে। শহু শাহুক নামানেই, মানুহক থিয়ই থিয়ই চাহ দিয়ে, একো নীতি নিয়ম নাৰাখে। ৰতনৰ ঘৈণীয়েকে বেছিকৈ কৈ থাকোতে ৰতনৰ বোৱাৰী গুচি গ'ল মাকৰ ঘৰলৈ। এতিয়া কি কৰিলে জানেনে? জানো, ৰতনৰ পুতেককো লৈ গ'ল চপনীয়া খাটিবলৈ। এতিয়া ৰতনৰ পুতেকে ৰতনৰ বোৱাৰীয়েকৰ মাকৰ ঘৰত আছেগৈ। তাৰমানে ৰতনৰ পুতেক এতিয়া চপনীয়া খাটি আছেগৈ। ইয়াত মাক বাপেক হাল অকলে আছে জীয়েকজনীৰ সৈতে। সেইটোৱেহে কথা। আপুনি জানে, আকৌ নাজানো বুলি কিয় কৈছিল? মই কিন্তু তেনেকুৱা নহয় দেই, মই বৰ ভাল। আকৌ আপোনাৰ কথা মতেই সকলো শুনো মই। দেখিছেনে, মোৰ বান্ধৱীৰ বিয়াতো দীঘল উৰণি টানিহে আছো মই। মোৰ লগৰবোৰে সুধিছে, মই কৈছো বোৱাৰী হলো যেতিয়া কিয়নো উৰণি খহাম। ভালেই বাৰু তই। পিছে এটা কথা কওকচোন মা, সেইদিনা মানে মোৰ বান্ধৱীৰ বিয়ালৈ যোৱাৰ আগমুহূৰ্তত আপুনি লাখুটি লৈ আছিল। আপোনাৰ কঁকালটো অলপ বিষাই আছিল বুলি কৈছিল। আকৌ বিয়াতচোন একেবাৰে পাটৰ সাজ পিন্ধি গোটেইজনী ফিটিং। কেনেকৈ হৈ গ'ল এই কাম? মানে সেই চমৎকাৰ কেনেকৈ হ'ল? মই চমৎকাৰ কৰিলো আকৌ ডাক্তৰৰ ওচৰত গৈ কঁকালৰ বিষৰ বেজি ললো। আকৌ বেজিটো লোৱাৰ পিছতে ভাল পাই গলো। কঁকালৰ বিষৰ বেজি লৈ হলেও আপুনি বিয়ালৈ কিন্তু গ'ল দেই। কিয় নেযাম? যাবতো লাগিবই, কাৰণ তই মোৰ বোৱাৰী নহয় জানো, আৰু তোৰ বান্ধৱীৰ মানে বিয়া। হয়, আপুনি মোৰ বান্ধৱীৰ বিয়াৰ কাৰণেহে গৈছিল। মোক চেকিং কৰিবলৈ যোৱা নাই নহয়, কি পিন্ধো, সুৰণি লওঁ নে নলওঁ। সেইবোৰ বাদ দে। তই কৈছিলি নহয় তোৰ নিজৰ মতে জীয়াই থাকিবলৈ মন যায়, নিজৰ মতে আজিকালি বোৱাৰীয়ে পিন্ধাৰ দৰে কিবা কিবি পিন্ধি পেলাই আঁতৰত ফুৰিবলৈ মন যায় যাবলৈ। অনুজক মই কৈছো, অনুজ আৰু তই কালিলৈ অকমান চহৰৰ বাহিৰত ফুৰি আহিবিগৈ। মানে অসমৰ বাহিৰত। চহৰহে আহিছে মুখত। কি? অসমৰ বাহিৰলৈ মোক অনুজৰ লগত? মা, অসমৰ বাহিৰলৈ যাওঁনে অসমতেই থাক, কি কৰ আৰু। মোৰ মতে তই শ্বিলঙলৈ যাব লাগে। শ্বিলংখন বোলে চাবলৈ চবৰে মন থাকে। কিবা শ্বিলং মেঘালয় নে কি, তালৈকে যাবি আকৌ। সেনেকুৱা গৰমত তালৈ গ'লে ভাল লাগিব। কিন্তু মা, আপোনাৰ লগত কোন থাকিব? আপোনাৰ ঘৰখনত অকলে এৰি আমি নাযাওঁ দেই। নগলে হ'ব। মোৰ লগত থাকিবলৈ তোৰ বাই শাহুৰক মাতিছো, মানে মাজনীক মাতিছো। তাই আহি মোক ৰখি দিব। তহঁত দুটা বিয়াৰ পৰা ফুৰিবলৈ যোৱাই নাই, ফুৰি আহগৈ। হ'ব মা, বৰ ভাল পাইছো। কিন্তু আপুনি ইমান সোনকালে সলনি হৈ গ'ল যে? মই বুজিলো, এই পুৰণা নীতি নিয়মবোৰ ধৰি থাকিলে লাভ নহ'ব। পুৰণা নীতি নিয়ম ধৰি থাকোতে এই মাখনৰ ঘৈণীয়েকৰ কথাটো গম পাও নে নাপাও? নাপাও নহয়, কি হ'ল? মাখনৰ ঘৈণীয়েকে মোৰ দৰে পুৰণা নীতি নিয়ম ধৰি থাকে। তাই যেতিয়া গা বেয়া হ'ল, তাই বিচনাতে হগা মুতা কৰিবলগীয়া হ'ল। বিচনাতে হাগে, বিচনাতে মুতে। বোৱাৰীহঁতে সেইবোৰ চাফ চিকুণ কৰে। এতিয়ানো সেইবোৰ ধুতি কলে গ'ল? গা নোধোৱাকেই খাব লাগে, গা নোধোৱাকেই থাকিব লাগে, হয়নে নহয়? সেইটোৱে মই ভাবিছো, বেছি ধুতি নীতি ধৰি থাকিলে মোৰো যদি এদিন তেনেকুৱা হয়, তেতিয়াতো মোৰো একে ন।
সেইকাৰণে মই ভাবিলো আৰু এইবোৰ ৰীতি নীতি ধৰি নাথাকো আগৰ ভকতি আগতেই গ'ল এতিয়া আৰু এইবোৰ ভকতি কৰি লাভ নাই তই তোৰ পচন্দ মতে কিবা এসাঁজ অনলাইন নে ক'ত অৰ্ডাৰ দি আনি ল'বি মানে মানে এইবোৰ আজিকালি বোৱাৰীবোৰে বাহিৰলৈ গ'লে লং পেণ্ট চাৰ্ট চুইদাৰ এইবোৰ পিন্ধে নহয় তইও পিন্ধিবি দে মই মানা নকৰোঁ মোৰ মাজনী শাহুৱেকেও মানা নকৰে মোৰ মাজনী এইবাৰ দিল্লী নে ক'ত ফুৰিবলৈ যাওঁতে তেনেকৈ পিন্ধি গৈছিল গম পাৱ নাই হ'ব মা হ'ব আই দেহি ধুনীয়াজনী হৈছ দেই একেবাৰে 16 বছৰীয়া গাভৰু ছোৱালীজনীৰ দৰেই লাগিছে মা আপুনি পিন্ধি দেখুৱাবৰ ক'লে বাবেহে মই আপোনাৰ সন্মুখলৈ পিন্ধি আহিছোঁ আকৌ এনেইতো মই নিপিন্ধিলোহেঁতেন মই জানো কিন্তু এতিয়া সোনকালে খুলি থৈ গৈ যা এইবোৰ বেগত ভৰাই লৈ যাবি শ্বিলঙত পিন্ধিবি নহ'লে গাঁওখন পাৰ হৈ চহৰত পিন্ধিবি হ'ব মা হ'ব মই কৈছিলো নে ধৈৰ্যৰ ফল সদায় মিঠা বুলি তোমাক অলপ ধৈৰ্য ধৰিব কৈছিলো নহয় দেখিলা মোৰ মায়ে সকলো কথা বুজি পায় তই মনে মনে থাক তই যদি আগৰ পৰাই মোক বুজালিহেঁতেন মইতো কেতিয়াবাই বুজিলোহেঁতেন বুজিছানে বোৱাৰী ই মোক অলপো নুবুজায় মই জানো মা এনেই মোক ভাল পাওঁ বুলি কয় মোৰ হৈ একো মাত মাতিব নোৱাৰে এতিয়া মই বোৱাৰীজনীক এটা প্ৰশংসা কৰিম কি বাৰু মোৰ বোৱাৰীজনী আনতকৈ বহুত বেলেগ ভাল মই যি ক'লো তাকেই শুনিলে তাই পাই মোক এদিনো মোৰ নীতি নিয়মবোৰ মানি চলিলে কিন্তু বেয়াকৈ নক'লে এয়া পোলাও বনাইছিলা যে মই ইহঁতৰ ঘৰত দি থৈ আহোঁ বুলি ভাবিছোঁ কাৰ ঘৰত খুৰীহঁতৰ ঘৰত সিহঁতকো দেখুৱাই থৈ আহোঁ যে মোৰ বোৱাৰীয়ে বনোৱা মটৰ পোলাও খাবলৈ কিমান ভাল এইবোৰ আগতে আমি চিনিয়ে নাপাওঁ সিহঁতেও চিনি নাপায় এতিয়া দেখুৱাই আহোঁগৈ দেই হ'ব মা এতিয়া শ্বিলঙলৈ যাবলৈ কাপোৰ পেক কৰা কালিলৈ যাবাই যেতিয়া হ'ব মা থেংক ইউ মা আপুনি মোক মোৰ মতে জীয়াই থাকিবলৈ সুবিধা দিয়াৰ বাবে মই এতিয়া যাওঁ দেই ইহঁতৰ ঘৰত এয়া দি থৈ আহোঁ